নমস্কাৰ সকলোকে। আজি আমি ভিডিঅ'টো বনাইছোঁ যিহেতু ADRE পৰীক্ষা আগন্তুক হ'বলৈ গৈ আছে। যে বৰ্তমান সময়লৈকে নটিফিকেশ্যন অহা নাই, কাৰণ ইলেকশ্যন যিহেতু আহি আছে, নটিচ ওলোৱা নাই সেইটো কাৰণে। আৰু খুব সম্ভৱ ইলেকশ্যন হৈ যোৱাৰ পাছতেই নটিচ আহি যাব, নটিফিকেশ্যন আহি যাব, ফৰ্ম ফিল আপ হ'ব। আৰু লগতে 4-5 মাহ মানতে মানে এইটো বছৰৰ শেষৰ ফালে হয়তো পৰীক্ষা অনুষ্ঠিত হৈ যাবলৈও আছে। ঠিক আছে, যিহেতু ইতিমধ্যে ঘোষণা কৰিছে যে এই পৰীক্ষাটো মানে SLRC ফালৰ পৰা এখন নতুন বনোৱা হৈছিলে SLRC। তাত কৈছিলে যে প্ৰত্যেক বছৰে মানে ৰিক্ৰুটমেণ্টৰ কাৰণে এটা বিগ ৰিক্ৰুটমেণ্ট ড্ৰাইভ ADRE হিচাপে, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হিচাপে মানে অনুষ্ঠিত কৰা হ'ব পৰীক্ষা। গতিকে ADREটো প্ৰত্যেক বছৰে হৈয়ে থাকিব। আৰু হয়তো এটা পৰীক্ষা অনুষ্ঠিত হওঁতে 2 বছৰ এটা ডাঙৰ টাইম পিৰিয়ড লাগি যায়, 2 বছৰমান 1.5 বছৰমান। কিন্তু পৰীক্ষাটো যেনেদৰে APSC প্ৰত্যেক বছৰে ওলাব লাগে নটিফিকেশ্যন, তেনেদৰে মানে ADREও হৈ থাকিব মানে। গতিকে ADRE 3.0 নিশ্চয় হ'বই। আৰু মানে এনাউন্সো কৰিছিলে যে ADRE 3.0 হ'ব বুলি, কিন্তু ইলেকশ্যনৰ কাৰণে বৰ্তমান সময়লৈকে কোনো ধৰণৰ নটিচ অহা নাই। তো এতিয়া কথাটো এইটো হৈ গ'ল যে যি পৰীক্ষা ADRE আগন্তুক হ'বলৈ গৈ আছে, সেই পৰীক্ষাটো মানে কেনেধৰণৰ হ'ব। তো যোৱাবাৰ যোনটো ADRE 2.0 হ'বলৈ গৈ আছিলে, তাত মুখ্যমন্ত্ৰীয়ে নিজে এনাউন্স কৰিছিল যে আমি পৰীক্ষাটো 3টা ষ্টেজত আৰম্ভ কৰিম। এটা থাকিব প্ৰিলিমিনাৰী, এটা থাকিব মেইনছ, আৰু এটা থাকিব স্কিল টেষ্ট নহ'লে ইণ্টাৰভিউ। ঠিক আছে, তো সেইটো সময়ত বহুতো মিম বনিলে যে ADRE নহয়, থাৰ্ড গ্ৰেড পৰীক্ষা নহয়, এইটো আমি অফিচাৰ ৰেংকৰ পৰীক্ষাহে দিব গৈ আছোঁ। তো ADRE নহয়, APSC দিব গৈ আছোঁ। মানে মই যদি ড্ৰাইভাৰ চাকৰি পাওঁ, মোক যদি সোধে তুমি ড্ৰাইভাৰ চাকৰি কেনেকৈ পালা, মই ক'ম যে APSC পাছ কৰি পাইছোঁ, আপুনি বেছি কথা নক'ব। মানে বহুত ধৰণৰ মিম বনিছিলে, মানে এনেকুৱা ধৰণৰ। মানে APSC লগত মানে ADREটো মিলোৱা আছিলে, যিহেতু 3টা ষ্টেজত পৰীক্ষা পতাৰ কথা আছিলে। তো সেইবোৰ কাৰণতে হওক, নাইবা আন এটা কাৰণ হৈছিলে যে সেইটো সময়ত পটককৈ যদি এটা পেটাৰ্ণ চেঞ্জ কৰি দিয়ে, কাৰণ ADRE অনুষ্ঠিত হোৱাৰ কথা আছে, আৰু যদি কেণ্ডিডেটসমূহ প্ৰস্তুতি চলাই আছিলে, যদি পটককৈ 1-2 মাহৰ ভিতৰতে যদি এটা নতুন পেটাৰ্ণ পাই যায়, তো সেইটো সময়ত মানে কেণ্ডিডেটবোৰ প্ৰস্তুত নাছিল কেণ্ডিডেটসমূহ। তো প্ৰস্তুত নোহোৱাৰ কাৰণে কি হ'ল যে যোনটো আগৰ পেটাৰ্ণ, ফাৰ্ষ্ট যোনটো ভাৰ্চন ADRE, তাৰ মতেই মানে পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ল। কিন্তু আগন্তুক যোনটো পৰীক্ষা হ'ব ADRE 3.0, তাত কিন্তু নতুনকৈ যোনটো পেটাৰ্ণ 3টা ষ্টেজত পৰীক্ষা পতা, সেইটো ইণ্ট্ৰডিউচড হ'ব পাৰে, মানে হোৱাৰ পচিবিলিটি আছে। কাৰণ যোৱাবাৰতো এটা এম্পল এমাউণ্ট অফ টাইম পোৱা নাছিল, সেইটোৰ বাবে প্ৰস্তুত কৰা নাছিল এনেধৰণৰ এটা পেটাৰ্ণ। কিন্তু এইবাৰতো যোনটো পৰীক্ষা হ'বলৈ গৈছে, এতিয়ালৈকে কি হোৱা নাই, নটিফিকেশ্যনে অহা নাই। কিন্তু পৰীক্ষাটো যিহেতু হ'বলৈ এটা এম্পল এমাউণ্ট অফ টাইম আছে, গতিকে আমি নেক্সট যোনটো ADRE 3.0 হ'ব, সেই পৰীক্ষাটোৰ বাবে এটা নতুন পেটাৰ্ণ ফেচ কৰিবলৈ ৰেডি হৈ থকাটো অতি প্ৰয়োজনীয়। গতিকে সেইখিনিয়ে কথা আছিল। মষ্ট প্ৰবেবলি এবাৰ ADRE 3.0 প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ, আচলতে প্ৰিলিমছ মেইন ইণ্টাৰভিউ বুলি ক'বলৈ গ'লে এইটো আমি APSC ক্ষেত্ৰত আমি বুজি পাওঁ, কিন্তু ADRE ক্ষেত্ৰতো তেনেদৰে প্ৰিলিমছ মেইন ইণ্টাৰভিউৰ দৰে, মানে প্ৰিলিমছ মেইন ইণ্টাৰভিউ নহয়, মেইনছ ইণ্টাৰভিউ নহয়, আচলতে টায়াৰ 1, টায়াৰ 2 আৰু ফাইনেল ষ্টেজ এনেকৈ টাইপ হৈ যাব পাৰে, মানে ষ্টেজ 1, ষ্টেজ 2 তেনেকৈ মানে হৈ যাব পাৰে মানে। ঠিক আছে, আৰু তেনেকৈ যদি হয় তেতিয়াহ'লে কেনেধৰণৰ হ'ব, ঠিক আছে। তো কেনেধৰণৰ পৰীক্ষা হ'ব, তো ফাৰ্ষ্ট ষ্টেজততো এইটো যেনেকৈ যোৱা বছৰ আমি চিলেবাছত দেখিছোঁ কি আছিল, যে যোৱা বছৰ আমি চিলেবাছটো চাই লওঁ এতিয়া। যোনটো যোৱা বছৰ চিলেবাছ আছিল, দেখিছে যে ছ'চিয়েল ষ্টাডিজ আছিল। ঠিক আছে, এইটো HSLC লেভেলৰ এইটো হয়, এইটো গ্ৰেজুৱেশ্যন লেভেলৰ এখন। ঠিক আছে, বেচেলাৰ ডিগ্ৰী লেভেলত দেখিছে, বেচেলাৰ ডিগ্ৰী লেভেলত আছিলে, ছ'চিয়েল ষ্টাডিজ আছিলে। তাৰপিছত জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, জেনেৰেল মেথছ, ইংলিছ, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। তো এইটো চিলেবাছ আছিলে এখন ফুল চিলেবাছ। ঠিক আছে, 175 মাৰ্কছৰ আছিলে। তাৰপিছত যোনটো HSSLC অৰ্থাৎ ক্লাছ 12 পাছৰ এক্সামটো কি আছিল, ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, লজিক এণ্ড ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, জেনেৰেল ইংলিছ, জেনেৰেল মেথছ, চব ছেইম আছিলে। কিন্তু যোনখন বেচেলাৰ ডিগ্ৰীখনত ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আছিলে। ঠিক আছে, তাৰপিছত ড্ৰাইভাৰটোত কি আছিলে, ছেইমেই হয়, তাত খালি
এই কম্প্ৰেহেনশ্যন আৰু ইংলিছ লেংগুৱেজটো নাছিলে মানে, ঠিক আছে। তো এতিয়া যোনটো নেক্সট পৰীক্ষা অনুষ্ঠিত হ'ব তাতো চিলেবাছ ছেমেই থাকিব, কিন্তু পেটাৰ্ণটো অলপ চেঞ্জ হ'ব পাৰে। পেটাৰ্ণটো চেঞ্জ কেনেকৈ হ'ব পাৰে? ফাৰ্ষ্ট ষ্টেজ হ'ব পাৰে, ঠিক আছে। ফাৰ্ষ্ট ষ্টেজত হ'ব পাৰে এইটো যেনেদৰে MCQ। ছেকেণ্ড ষ্টেজত মানে ইয়াত MCQ থাকিব পাৰে, আৰু MCQৰ লগতে ইয়াত এটা দুটা মানে লিখাবলৈ আহিব পাৰে, ঠিক আছে। মানে MCQত কি 4টা অপশ্যন থাকে, A, B, C, D, কিন্তু মানে ছেকেণ্ড ষ্টেজত এনেকুৱা পৰীক্ষা হ'ব পাৰে য'ত মানে আপোনালোকৰ কেৱল ৰাইটিংটো থাকিব, মানে ৰাইটিংটো থাকিব, আপোনালোকে লিখিব লাগিব, মানে ছাবজেক্টিভ থাকিব পাৰে কুৱেশ্যনবোৰ। ছাবজেক্টিভ থাকিব পাৰে, নহ'লে ডাইৰেক্ট কুৱেশ্যন থাকিব পাৰে যে এইটো কেনেকৈ হৈছিল, এইটো কি হৈছিল, তেনেধৰণৰ কুৱেশ্যনবোৰ থাকিব পাৰে। গতিকে এনেকুৱা ধৰণৰ পেটাৰ্ণৰ কাৰণে আমি সাজু হোৱা উচিত, আৰু সেইবাবে আমি কি কৰিব লাগিব, তাৰ বাবে আমি বুকছ যিবোৰ আমি চিলেবাছৰ কাৰণে পঢ়ি আছোঁ সেই বুকছবোৰ আমি এতিয়া থ'ৰ' ৰিডিং কৰিব লাগিব, ঠিক আছে। পূৰা আমি মানে কনচেপ্ট বুজি কিনি আমি মানে পঢ়ি যাব লাগিব, তো তেনেকুৱা ধৰণৰ কৰিব লাগিব। এতিয়া মানে আগৰ ষ্টেজত পৰীক্ষা হ'ব বুলি ৰখি থাকিলে নহ'ব, আমি নতুন যোনটো পেটাৰ্ণ আহিব তাৰ লগত আমি ফেমিলিয়াৰ হোৱাটো অতি প্ৰয়োজনীয়। তাৰ বাবে আমি যোনবোৰ কিতাপ আছে কিতাপবোৰ আমি কনচেপ্ট ৱাইজ আমি পঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ মানে এই পৰীক্ষাটো ক্লিয়াৰ হ'ব। প্ৰিলিমিনেৰীটো পাছ কৰি যাব ফাৰ্ষ্ট ষ্টেজটো, ছেকেণ্ড ষ্টেজটোৰ কাৰণে আমি নলেজ থাকিব লাগিব সেইটো এমাউণ্টটো। আৰু MCQ হয়, কি হৈ যায় MCQ দুটামান প্ৰেক্টিছ কৰিলে গ'ল, পৰীক্ষা দি দিলে খতম। কিন্তু যোনটো ছেকেণ্ড ষ্টেজ মেইনছ বুলি কোৱা হয়, তাত মানে আপোনালোকে নিজৰ নলেজটো লাগিবই, ঠিক আছে, আপোনালোকে লিখিব পাৰিবই লাগিব। তো তেনেকুৱা ধৰণৰ কাৰণে আমি এতিয়াৰ পৰা প্ৰস্তুত চলোৱা উচিত, আৰু সেইবাবে আমি কি কৰিব লাগিব, বুকছবোৰ আমি মানে কনচেপ্ট ৱাইজ মানে গোটেইখিনি বুকছ কমপ্লিট কৰিব লাগিব। যোনখিনি আমাৰ বেছিক্স বুকছ আছে, ধৰক ছ'চিয়েল ষ্টাডিজ হৈ গ'ল, ক্লাছ 10লৈকে আপোনালোকে ছ'চিয়েল ষ্টাডিজখন পঢ়িব পাৰে। পলিটিকেল, তাৰপিছত জিঅ'গ্ৰাফী গোটেইখিনি ইনক্লুড আছে ছ'চিয়েল ষ্টাডিজত। তাৰপিছত বেলেগকৈ আকৌ যদি আপোনালোকে বেলেগ বুক পঢ়িব বিচাৰিছে, তাৰ বাবে আমি বেলেগকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম বুকছৰ কাৰণে, আৰু আপোনালোকে যদি চাৰ্চ কৰি ইউটিউবত পাই যাব কি বুকছ পঢ়িব লাগিব। দেৰ ইজ মানে বহুত ভিডিঅ' আছে তাৰ ওপৰত। গতিকে এতিয়াৰ পৰা আমি আমাৰ যোনটো পেটাৰ্ণ, সেই পেটাৰ্ণটো চেঞ্জ কৰিব লাগিব। আমি পঢ়া পেটাৰ্ণটো আমি কি কৰিব লাগিব, আমি কেৱল মাত্ৰ MCQত জোৰ নিদি আমি কনচেপ্ট ৱাইজো মানে কিতাপবোৰ বুকছবোৰ পঢ়িব লাগিব। আৰু এতিয়া মাত্ৰ মানে ইউটিউবৰ পৰা MCQ কেইটামান চাই গ'লোঁ তেনেকৈ ধৰিলে নহ'বলৈ, আমি মানে থ'ৰ' ৰিডিং কৰিব লাগিব। ইউটিউবতো বহুতো লেচন থকা এনেকুৱা পাই যাব আপোনালোকে ভিডিঅ'ছ, ঠিক আছে, য'ত মানে কিতাপবোৰ থ'ৰলি পঢ়োৱা হয়, আপোনালোকৰ কনচেপ্ট ৱাইজ পঢ়োৱা হয়। মানে MCQ প্ৰেক্টিছ কৰিব লাগিব, সেইটোতো প্ৰিলিমছৰ কাৰণে মাষ্ট বি ইম্পৰ্টেণ্ট। বাট আমি ক'ব বিচাৰিছোঁ যে যোনটো কনচেপ্ট ৱাইজ, তো সেইটোও আপোনালোকে পঢ়িব লাগিব। তো সেইটোৱে কথা। আমি এতিয়া নতুন পেটাৰ্ণৰ বাবে সাজু হৈ যোৱা উচিত। পিছত আকৌ ক'লে নহ'ব যে আমি টাইম নাপালোঁ, গম নাপালোঁ, তো তেনেকুৱা ধৰণৰ কৈ লাভ নাই। আৰু মিম বনিলেও মানে উপায় নাই আৰু, কাৰণ কৈ দিব যে আমিতো যোৱাবাৰেই এনাউন্স কৰিছিলোঁ পৰীক্ষাটো পাতিম বুলি, কিন্তু নাপাতিলোঁ। কেণ্ডিডেটৰ অসুবিধা হোৱাৰ বাবে নতুন পেটাৰ্ণ ফটককৈ দি দিলে কপ আপ কৰিব নোৱাৰিব, কম্পিট কৰিব নোৱাৰিব নতুন পেটাৰ্ণৰ লগত। আৰু লগতে মিমছটো ওলাই বহুত চৰকাৰক সমালোচনা কৰাটো থাকিবই, আৰু সেইটো বেলেগ কথা, সেইটো চব চৰকাৰতে থাকিব। গতিকে এতিয়া ইলেকশ্যনটোলৈ মাত্ৰ ৰখি থকা হৈছে, ইলেকশ্যনৰ পিছতে হয়তো নটিচ আহি যাব। আগতো আহি যাব পাৰে, কিন্তু পচিবিলিটি কম আছে আগত অহা, বেছিভাগ ইলেকশ্যনৰ পাছতে নটিচ আহিব। আৰু যদি এইখনে চৰকাৰ থাকে তেতিয়াহ'লে এই যোনটো নতুন পেটাৰ্ণ ইণ্ট্ৰডিউচ হোৱাটো মানে বহুতখিনি মানে পচিবিলিটি আছে। গতিকে সেইটোৱে কথা। আৰু এতিয়া মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি নতুন যদি পলিটি ষ্টাৰ্ট কৰিব বিচাৰিছে, আৰু যদি আপোনালোকক যদি পলিটিৰ শ্বৰ্ট নোটছ লাগে, তেতিয়াহ'লে পলিটিৰ শ্বৰ্ট নোটছৰ বাবে এখন প্ৰস্তুত কৰিছোঁ আমি বুক এখন, ঠিক আছে। তো এইখন আপোনালোকে চাব পাৰিব। তো ইণ্ডিয়ান পলিটি, তাত লিখা আছে যে M. লক্ষ্মীকান্ত, লক্ষ্মীকান্তৰ যোনখন ইণ্ডিয়ান পলিটি সেইখন কনচাইজ কৰি কিনি সৰু কৰি কিনি প্ৰস্তুত কৰা হৈছে। তো এইখন পাৰ্চেছ যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই আমাৰ যোনটো BD কোচিং ৱেবছাইট যাব লাগিব। আপোনালোকে যদি চাৰ্চ কৰে BD কোচিং, এইটো ৱেবছাইট খোল খাব। ৱেবছাইটৰ তলত গৈ কিনি আপোনালোকে এই যোনখন
বুক ইণ্ডিয়ান পলিটি শ্বৰ্ট নোটছ বেছ অন এম লক্ষ্মীকান্ত এখন কিনিব পাৰিব, ঠিক আছে। আৰু এখন কিনিলে আপোনালোকৰ কি হ'ব, গোটেইখিনি বস্তু শ্বৰ্টকৈ পাই যাব। তো জানে এখন এম লক্ষ্মীকান্তখন কিমান ইম্পৰ্টেণ্ট ইণ্ডিয়ান পলিটি বুকখন। তৰে গোটেইখিনি তাৰ যিমানখিনি টপিক আছে গোটেইখিনি মানে কনচাইজলি যোনখিনি ইম্পৰ্টেণ্ট মানে প্ৰস্তুত কৰা হৈছে। আপোনালোকে ইয়াত দেখিব টপিক চব কভাৰ কৰা আছে একদম পূৰা কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কৰ পৰা আৰম্ভ কৰি তাৰপিছত কি আছে ৰেগুলেটিং এক্ট, হিষ্টৰিকেল বেকগ্ৰাউণ্ড ৰেগুলেটিং এক্ট গোটেইবোৰ আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়া এক্ট, এইখিনিতো কুৱেশ্যন ডাইৰেক্ট আহিয়ে যায় কোন চনত কোনটো এক্ট আহিছে বুলি। তাৰপাছত আকৌ মেকিং অফ কনষ্টিটিউশ্যন ক্ৰনলজিকেল ৱাইজ ইভেণ্ট, ক্ৰনলজিকেলি ইভেণ্টবোৰ মেনশ্যন কৰা আছে, কমিটি মানে গোটেইখিনি যি লাগে, ঠিক আছে। তো ইয়াত যদি আপোনালোকে চাই য'ৰ পৰা ষ্টাৰ্ট হৈছে তো দেখিছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড ৰেগুলেটিং এক্টখন কেনেকৈ দিয়া হৈছে, চ' গোটেইখিনি মেইন পইণ্ট অনা হৈছে। যোনখিনি বল্ড কৰা হৈছে সেইখিনি বেছি মেইন পইণ্ট, মানে গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন চনত হৈছিল, ইয়াতে হৈছিল। তাৰপিছত তেনেকৈ ইয়াত যদি চাই আপোনালোকে ইয়াত কি কি হৈছিল গোটেইখিনি এমেণ্ডমেণ্ট এক্ট, তাৰপিছত এনেকৈ আৰু চাই লওক মেকিং অফ কনষ্টিটিউশ্যনখন কি কি হৈছিল, এমেণ্ড ৰয় কোন আছিল। এইটোতো কুৱেশ্যন আহিয়ে থাকে, ঠিক আছে। যোনবোৰ কুৱেশ্যন মানে আৰু UPSCত যোনবোৰ কুৱেশ্যন আহিছে সেইবোৰ ইয়াত ইনক্লুড কৰি দিয়া হৈছে। তাৰপিছত যদি প্ৰিএম্বলৰ কথা চাই আপোনালোকে প্ৰিএম্বল অফ কনষ্টিটিউশ্যন কি দি আছে, আমেৰিকান কনষ্টিটিউশ্যন ৱাজ দ্য ফাৰ্ষ্ট টু বিগিন উইথ এ প্ৰিএম্বল। তো গোটেইখিনি কথা লিখা আছে মানে ইয়াত হা। তাৰপিছত মাইণ্ড অফ দ্য কনষ্টিটিউশ্যন মেকাৰ্ছৰ ক'ত পোৱা যায়, ৰিফ্লেক্স ক'ত হয়, এইটো প্ৰিএম্বল, এইবোৰ কুৱেশ্যন আহিয়ে থাকে। তো এইখিনি পঢ়ি গ'লে আপোনালোকৰ মানে এটাও MCQ মিছ ইয়াৰ পৰা নহয় কোনো পধ্যে। আৰু ইয়াৰ পৰা আপোনালোকে মেইন পইণ্টবোৰ হাইলাইট কৰি লিখিব পাৰিব মানে। তো সেইটো কথা, বুকখন কিনিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, যাওক আমাৰ ৱেবছাইট গৈ কিনে আপোনালোকে এই বুকখন অতি সহজভাৱে কিনিব পাৰিব, ঠিক আছে। দাম কিমান, দাম একদম কম দাম, মাত্ৰ 149 ৰুপিজ। তো সেইটোৱে কথা। গতিকে আজিলৈ আহিছোঁ ইমানে, ধন্যবাদ। ভিডিঅ'বোৰ চাই যাব আৰু যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।